জীৱনত দুই ধৰণৰ মানুহে বহুত কষ্ট দিয়ে। যাৰ সৈতে প্ৰেম নাথাকে কিন্তু তেওঁৰ সৈতে থাকিব লগা হয়, যাৰ সৈতে জোখতকৈ বেছি প্ৰেম থাকে কিন্তু তেওঁৰ অবিহনে থাকিব লগা হয়। আটাইতকৈ বেছি দুখীয়া তেওঁলোক হয় যাৰ সুখ আনৰ মঞ্জুৰিৰ ওপৰত নিৰ্ভৰ কৰে। কাৰোবাৰ বাবে ইমানো তললৈ নামি নাযাব যে যাৰ বাবে আপুনি নামে তেওঁ আপোনাক উঠাবলৈকো মানা কৰে। দুখীয়া হৈ থাকিলে কোনেও গুৰুত্ব নিদিয়ে। কষ্ট কৰিব, সকলোৱে হাঁহিব, কিন্তু যেতিয়াই সফল হৈ যাব তেতিয়া সকলোৱে জ্বলিব। অকলে থাকিলে আপুনি ইমান দুখী নহ'ব যিমান আপুনি বেয়া মানুহ এজনৰ লগত থাকিলে হ'ব। ভুল কৰি নিজকে শুদ্ধ দেখুওৱা ইমান কঠিন নহয় যিমান কঠিন শুদ্ধ হৈ নিজকে শুদ্ধ প্ৰতিপন্ন কৰা। দুখ আৰু কষ্ট অৱশ্যে পাহৰি যাব, কিন্তু নিজৰ সৈতে কৰা প্ৰবঞ্চনা কেতিয়াও পাহৰিব নোৱাৰে। বহুতেই জৰুৰী হয় জীৱনত অলপ খালী ঠাই থকাটো, কাৰণ এইটোৱে সেই সময় য'ত আমি নিজেই নিজৰ সৈতে পৰিচয় হওঁ। কিছু লোকে ইমানেই সৰল হৈ কথা কয় যেন আমি তেওঁলোকৰ আঁৰত থকা দুৰ্নীতিৰ বিষয়ে গমেই নাপাওঁ। ভুল কৰক সেইটো যিটো সকলোৰে হয়, কিন্তু কেতিয়াও আনৰ লগত বেয়া নকৰিব। ইমানো চুপচাপ নাথাকিব যে আপোনাক প্ৰতিটো কথাতে চুপ কৰি দিয়ে। কোনোবাই এৰি গ'লে চিন্তা নকৰিব, বেয়া মানুহ যাব লগা হয়েই, যাতে আপোনাৰ জীৱনলৈ ভাল মানুহৰ আগমন হয়। কালি আইনা আছিল, সকলোৱে চাই চাই যায়। আজি ভাঙি গ'ল, সকলোৱে বাছি বাছি যায়। এইটো সময়ৰ কথা, সকলোৰে দিন আহে। যদি সুখী জীৱন জীয়াবলৈ বিচাৰে তেন্তে আনৰ কথা অন্তৰত ল'বলৈ এৰি দিয়ক। বিশ্বাসঘাতক বন্ধু আৰু ছাঁৰ মাজত কোনো পাৰ্থক্য নাই। দুয়োটাই পোহৰত আপোনাৰ লগত থাকে কিন্তু আন্ধাৰত গায়ব হৈ যায়। অপমানৰ প্ৰতিশোধ কাজিয়া কৰি নহয়, তাৰ পৰিৱৰ্তে সন্মুখৰ ব্যক্তিজনতকৈ বেছি সফল হৈ লোৱা যায়। সময় থাকোঁতেই মানুহক গুৰুত্ব দিয়ক, কাৰণ সময় পুনৰ পাব, কিন্তু সেই মানুহক কেতিয়াও পুনৰ নাপাব। জীৱনত কোনো শ্বৰ্টকাট নাই। সফলতা তেতিয়াই পোৱা যায় যেতিয়া আমি প্ৰতিদিনেই অলপ অলপকৈ আগবাঢ়ি থাকোঁ। জীৱনত যদি আগবাঢ়িব বিচাৰে তেন্তে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নকৰিব। লক্ষ্য স্থানত উপনীত তেওঁলোকেই হয় যিয়ে নিজৰ ভৰিত থিয় দি থাকে। এবাৰ ভাঙি পৰাটো প্ৰয়োজনীয় জীৱনত নতুন পদ্ধতিৰে পুনৰ উজ্বলি উঠিবলৈ। ইমানো দেৰি নকৰিব যে সপোন কেৱল সপোনেই হৈ ৰয় আৰু গোটেই জীৱন উকলি যায়। আনৰ ওপৰত নিৰ্ভৰ কৰা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। সেয়েহে এইটোৰ যোগ্য হওক যাতে নিজৰ প্ৰয়োজন আৰু ইচ্ছাবোৰ নিজেই পূৰণ কৰিব পাৰে। সময়ৰ সৈতে সকলোৱে সলনি হয়। ভুল তেওঁৰ নহয় যি সলনি হৈ গ'ল, ভুল তেওঁৰহে যিয়ে আগৰ দৰে থাকি গ'ল। যিয়েই আপোনাক বুজি পায় আৰু সময়ত বুজিবও পাৰে, তেওঁতকৈ ভাল জীৱনসংগী আৰু কোনো হ'ব নোৱাৰে। যিজন মানুহে নিয়ম বান্ধি আজিৰ কাম আজিয়েই কৰে, চাব তেওঁৱেই এদিন গোটেই পৃথিৱীত ৰাজত্ব কৰিব। আজিকালি মানুহে অন্তৰৰ পৰা দিয়া সন্মানৰ পৰা সুখী নহয়, তাৰ পৰিৱৰ্তে ওপৰতে প্ৰশংসা কৰা মানুহৰ পৰাহে গৌৰৱ অনুভৱ কৰে। উপদেশ সকলোৰে শুনক, কিন্তু কৰক সেইটো যিটোৰ বাবে আপোনাৰ সাহস আৰু আপোনাৰ বিবেকে সমৰ্থন কৰে। ভাগ্যৰ ওপৰতে নহয়, তাৰ পৰিৱৰ্তে প্ৰচুৰ কষ্টৰ ওপৰত বিশ্বাস ৰাখক। দেখিব এদিন নিশ্চয় সফল হ'ব। সম্ভৱ আৰু অসম্ভৱৰ মাজৰ দূৰত্ব ব্যক্তিত্বৰ চিন্তাধাৰা আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰায় আঘাত সেইসকলেই দি যায় যিয়ে প্ৰথমতে বৰ মৰম দেখুৱায়। যদি কেতিয়াবা জীৱনত এনেকুৱা হয় যে কোনোবাই আপোনাৰ নামত বদনাম উলিয়ায়, তেন্তে সেই বদনামৰ ভয় নকৰিব, কাৰণ বদনামৰ ধোঁৱা তাৰ পৰাই উৰে য'ত আপোনাৰ নামৰ জুই জ্বলি থাকে। জিকাৰ পিছততো সমগ্ৰ পৃথিৱীয়ে সাৱটি লয়, কিন্তু যিয়েই হাৰি যোৱাৰ পিছতো সাৱটি লয় কেৱল সেইসকলেহে আপোন হয়। নিজৰ শক্তিৰ বলত জীয়াবলৈ আৰম্ভ কৰক। আপুনি নিজেই নিজতকৈ ভাল বন্ধু আৰু সহযোগী কোনো হ'ব নোৱাৰে। অন্তৰৰ চাফা আৰু সঁচা কথা কোৱা মানুহ প্ৰায় অকলশৰীয়া হৈ পৰে, আৰু এইটোৱে জীৱনৰ সত্য হয়। মানুহক ইমপ্ৰেছ কৰিবলৈ চেষ্টা নকৰিব, আপুনি নিজকে ইমপ্ৰুভ কৰক। মানুহে নিজে নিজেই ইমপ্ৰেছ হ'ব। আপুনি কিছু সময় অকলে থাকিবলৈ শিকক, তেতিয়াই আপুনি সঁচা মিছা, আপোন আৰু পৰ প্ৰতিটো কথাৰে সৈতে চিনাকি হৈ যাব। যদি জীৱনৰ প্ৰতিটো পদক্ষেপতে জিকিবলৈ বিচাৰে তেন্তে বলতকৈ বেছি বুদ্ধিৰ প্ৰয়োগ কৰিবলৈ শিকক, কাৰণ বলে কাজিয়া কৰিবলৈ শিকায় আৰু বুদ্ধিয়ে জিকিবলৈ শিকায়। জীৱনত প্ৰেম যদিও হেৰাই যায়, কিন্তু প্ৰেমৰ বাবে কেতিয়াও জীৱন নেহেৰুৱাব। জীৱনটো সুখী হৈ জীপাল কৰক, কাৰণ প্ৰতিদিনে গধূলি কেৱল সূৰ্যই ডুব নাযায়, আপোনাৰ অমূল্য জীৱনো কমি যায়।
প্ৰতিটো নতুন আৰম্ভণিয়ে মানুহক কিছু ভয় খুৱায়, কিন্তু মনত ৰাখিব সফলতা কঠিনতাৰ পিছতহে চকুত পৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।